তহতে বেতন নাপাই পেলাই চিঞৰ বাখৰ কৰি পেলাই খাবলৈ নাই পোৱা বুলি মাটি দিনাই বিনাই থাকিলে আমাৰ কি আহে যায়। তহতকতো মামায়ে কি সুন্দৰকৈ আনি পেলাই গুৱাহাটী দেখাইছিলে, ইমান সুন্দৰ হোটেলত ৰাখিছিলে, কোনো জনমত দেখিবলৈ নোপোৱা বস্তু ইয়াত গুৱাহাটীত আহি দেখিছিলেহি। গাড়ীত উঠি আহিছ, গাড়ী চিটটো কেনেকুৱা সেয়া দেখি আহিছ। গতিকে তহতে যদি দুদিন খাবলৈ নাপাই পেলাই মামাক গালি পাৰ, আমি কি মানি ল'ম নেকি? তহতৰ কথা শুনি আমি মামাক কি গালি দিম নেকি? সদায় কম, তহতৰ লগত যিবিলাক কৰিছে মামায়ে একদম মানে চেলুট দিছো, চেলুট। গতিকে গুৱাহাটীত বানপানী, তাতো মামাক গালি। কোনোবাই খাবলৈ পোৱা নাই, মাটিত বাগৰি ফুৰিছে, তাতো মামাক গালি। এনেকে গালি পাৰি থাকিলে মানুহটো বাৰু শান্তিত থাকিব পাৰিবনে? আপোনালোকৰ কাৰণে এইটো মামায়ে চিন্তা কৰে নহয় জানো? গতিকে ইমান হৈচৈ লগাই পেলাই একো লাভ নাই। বাৰিষা আহিছে, বানপানী হ'বই। যি কি নহওক, সুপ্ৰভাত, স্বাগতম জনাইছো সকলোকে মোৰ ভিডিঅ'টোৰ মাজলে। আৰু কি খবৰ আপোনালোকৰ? আমাৰ ফালে কিন্তু কি জানেনে, গুৱাহাটীত একদম পানীয়ে পানী। আপোনালোকৰ ফালে বাৰু বানপানী হৈছেনে? আমাৰ এইফালে বানপানী হৈ গ'ল, লগতে মানুহৰ বেগ চেগো উটাই লৈ গুচি গ'ল। কিন্তু এটা কথা দেই, মোক হ'লে বানপানীয়ে ঢুকি নাপায়। গোটেই অসম ডুবিলেও মই কিন্তু নুডুবো, মই এনেকুৱা জেগাত আছো। এতিয়া আহোঁ মূল বিষয়বস্তুলে। আপোনালোকে দেখিছে গুৱাহাটীত কিমান বানপানী, নহয়নে? একদম পুৰা নিউজত ফটাই আছে। কিন্তু এটা কথা নহয়, অশোক সিংহাল উন্নয়ন দপ্তৰ মন্ত্ৰী, তেওঁ কি কৈছে জানেনে? মাজতেতো আপোনালোকে গম পায় যে জলাশয়ত ঘৰ ভাঙি দিলে বানপানীৰ কাৰণে। সেই জলাশয়ৰ মানুহখিনিতো এতিয়া নাই, তেন্তে হ'লে বানপানীখিনি ৰাস্তাত কেনেকৈ উঠিছে, কেনেকৈ আহিলে কৃত্ৰিম বান, নহয় জানো? আৰু তেওঁ কি কৈছে জানেনে? কৈছে বোলে আমি হেলিকপ্টাৰত উঠি পেলাই নলী নৰ্দমা এইবিলাক বোলে চাই ফুৰিছে, ক'ৰবাত বন্ধ আছে নেকি। তেওঁ মানে এইটো চাইছে, এতিয়া তেওঁ মানে ক'ত নলা বন্ধ, ক'ত ফুটা বন্ধ, ক'ত কি বন্ধ, তেওঁ মানে হেলিকপ্টাৰত উঠি চালেহে তেওঁ দেখিব। তেওঁ তলেদি গ'লে নেদেখে। তেওঁ মানে চকুৰে ইমানেই নেদেখা হৈ গ'ল, গম পাইছে? কিন্তু তেওঁ মাটি দেখে, ক'ত বন্ধ হৈ আছে, ক'ত ব্লক হৈ আছে, ক'ত জাবৰা আছে, সেইবিলাক নেদেখে। কিন্তু ফুলদানি নিচিনা চচলত সেই ছুপাৰ চাকাৰবিলাক ৰাখি ৰাখি থৈ দিছে। আৰু সেইখিনি তেওঁ বাপেকৰ সম্পত্তিৰ দৰে মানে ব্যৱহাৰ কৰে। আৰু ৰাতি হ'লে সেইবিলাকে কি কৰে জানেনে? লেট্ৰিন চাফা কৰিবলৈ, লেট্ৰিন চাফা কৰাটো কৰে, এক্সট্ৰাকে তাৰ পৰা পইচা লয়। আৰু এইটো কথা ক'লে আপুনি কেনেকৈ জানিছে? মোক যদি তেনেকৈ কিবা কয় নহয়, মই প্ৰমাণ সহকাৰে দিম, তেতিয়া আকৌ কথাটো বেয়া হ'ব। মই যে ভিডিঅ'বিলাক বনাওঁ, আপোনালোকে ভাবিছে নেকি কোনো প্ৰমাণ নাই? মই যে মুখেৰে যে ফকফকাই থাকোঁ, তেতিয়া ভাবে নেকি এই মানুহজনীয়ে এনেই পাগলৰ নিচিনা বকি আছে? সেইটো কেতিয়াও নাভাবিব। সকলো প্ৰমাণ মোৰ হাতত থকাৰ পিছতহে মই ভিডিঅ' বনাওঁ। আৰু এটা ডাঙৰ ভিডিঅ' বনাবলৈ আছে, কম মই একে ভিডিঅ'টো শেষত ক'ম। কিন্তু তাৰ আগতে মোৰ বিষয়বস্তুটো ক'ব লাগিব, নহয়নে? এতিয়া আজি যেতিয়া আমাৰ দুদিন ইয়াত ধাৰাসাৰ বৰষুণ ন, সেই ধাৰাসাৰ বৰষুণত এতিয়াই চাওকচোন, কেইদিনো হৈছে দুদিন বৰষুণতে গুৱাহাটীৰ অৱস্থা নাই। আৰু নিউজ চেনেলবিলাকে ফালি ফুৰিছে। সেইবিলাক কিন্তু নিউজ চেনেলবিলাকে এতিয়াহে দেখিছে দেই। কিন্তু বৰবাৰীতে কেইবাটাও মানে সাংবাদিক ইয়াতে ঘূৰি পকি ফুৰে। ওচৰতে সেইটো RSSৰ অফিচটো আছে। ইয়াত আকৌ ড্ৰেইনটো কি হৈ গ'ল জানে নাই? ড্ৰেইনটো পুত খাই গ'ল, ড্ৰেইনটো দখল কৰিলে। আৰু এইবিলাক দখল এনেই কৰিব পাৰেনে কওকচোন বাৰু? কিন্তু কি হ'ল জানে? ড্ৰেইনৰ ওপৰেদি পানী নাযায়, মেইন ৰাস্তা আমাৰ VIP ৰাস্তাত কোনোবা আহিলে গম পাব, VIP ৰাস্তাৰ ওপৰেদি পানী যায়। ড্ৰেইনটো পুতি কৰি শেষ, কিন্তু সেইটো তেওঁলোকে নেদেখে। সেইবিলাক ক'লে ওচৰতে RSSৰ অফিচটো আছে, তথাপিও কিন্তু সেইটো নেদেখে। তাততো বিয়াগুম নেতাবিলাক আহে, সেইখিনি তেওঁলোকৰ চকুত নপৰে। আৰু চকুত পৰিলেও তেওঁলোকে তেতিয়া চকু মুদি যায়। মানে চকু থাকিও তেওঁলোকে চকুকেইটা তেতিয়া সেই জেগাখিনিত ব্যৱহাৰ নকৰে। আৰু এটা কথা, কিন্তু অকল চৰকাৰকে দোষ দিলেও নহ'ব। কি জানেনে? আমাৰ মানুহখিনিও কম সাংঘাতিক নহয়। সংসাৰৰ জাবৰ জোথৰ পলিথিনবিলাক নুপুৰি পেলাই কি কৰে? ড্ৰেইনত দি দিয়ে। আৰু তাৰপিছত কি হয়? সোপা মাৰি ধৰে। চাফ চিকুণ কৰি থাকিলেও কি হয়? সেইটো অপ্ৰিয় যদিনো সত্য কথা ক'ব লাগিব। জিঞ্জাৰৰ ওচৰত যিটো পানী যোৱাৰ মানে হেৰি আছে, এটা পুখুৰী নিচিনা আছে, তাত আপোনালোকে আহিলে দেখিবচোন, চচলত যোনে ধৰ্ণা দিবলৈ আহিছে, অকণমান আগলৈ আহিলে দেখিব একদম ভেটফুল ফুলাদি ফুলি থাকে পলিথিনবিলাক। কিমান চাফা কৰিব? আৰু তেওঁলোকৰো এটা দুখ আছে, সেই চাফা কৰি যে বস্তুখিনি লৈ নাযায়, পাৰতে আকৌ থৈ দিয়ে, আকৌ পাৰৰ পৰা আকৌ তাত পৰে, আকৌ হেৰি কৰে, সেইখনকে ভেকু ভাওনা কৰি থাকে। আচলতে এইখিনিনো নকৰিলে চৰকাৰে টকা ল'ব ক'ৰ পৰা, নহয় জানো? গতিকে এইবিলাক কথা কৈ উৰকে নপৰে। লাইফ টাইম কেতিয়াও গুৱাহাটীৰ বানপানী মুক্ত কেতিয়াও নহয়। এইবিলাক কৃত্ৰিম বান গুৱাহাটীত থাকিবই।
গুৱাহাটীৰ কথা বাদ দিলোঁ। এতিয়া আহোঁ মৰিয়নি যে ছাগলীটো বে 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 কৰি থাকে, ছাগলীটো মানে ৰূপজ্যোতি কুৰ্মী, সেইটোৰ কি হৈছে জানেনে নাই? আপোনালোকেতো গম নাপায় নহয় জানো? সেইটোৰ মানুহে খাবলৈ নাপায়, এতিয়া ৰাস্তাত বাগৰি বাগৰি কান্দি ফুৰিছে, আন্দোলন কৰিছে। তেওঁলোকৰ দৰমহা নাই, ৩-৪টাকে বোলে ল'ৰা ছোৱালী, খাবলৈ বোলে পইচা নাই। এতিয়া মই কওঁ শুনকচোন, এতিয়া সেই কথাটোত মামাক দুখ দিলে হ'ব নেকি? মামায়ে তেওঁলোকক কি সুন্দৰকৈ আনিছে গুৱাহাটীলৈ, নহয়নে? লালপাৰি একদম চাদৰ মেখেলা লৈ কি সৰু সজাই তেওঁলোকৰ আপ্যায়ন। আৰু তাতে একদম আমাৰ হেৰি আছে নহয়, ছাগলে একদম আহি কি এইবিলাক কিবাকে কি কয় জানো, সেয়া বজাই কৰি কি আনন্দ একদম। হোটেল ভাড়া সেইবিলাক ক'ৰ পৰা পাইছিলে হা? সেয়াটো আমাৰে টকা আছিল নহয় জানো? গতিকে মামায়ে কিয় তেওঁলোকক দৰমহা দিব হা? এতিয়া নাখাই পেলাই তহঁত মৰি যা, আমাৰ কি আহে যায়? আমাৰ মূৰত ৰাম টাঙোন দি তহঁতক দৰমহা দিব লাগে? ৩-৪টাকে ল'ৰা ছোৱালী আহিছে, তহঁতক সেয়া মানে আমি যোগান ধৰিব লাগে নেকি? তহঁতেতো ঝুমুৰ নাচিবলৈ আহিছিলি, মেট্ৰিক পৰীক্ষা বাদ দি ঝুমুৰ নাচিবলৈ আহিছিলি। কিছুমান বাগানীয়া মানুহে কৈছিলে ঝুমুৰটো মানে আমিতো পৰীক্ষাটো আকৌ দিব পাৰিব, কিন্তু ঝুমুৰটোতো নাচিবলৈ নাপায় নহয় জানো? গতিকে তহঁত ঝুমুৰ নাচি গৈছ, তহঁতে খাব কিয় লাগে? তহঁতে ঝুমুৰে নাচি থাক। মামায়ে তহঁতক ইমান সুন্দৰকৈ পইচা পাতি দিছে, ইমান ধুনীয়াকৈ হোটেলত খুৱাইছে, অগৰি দগৰি তহঁতে খাইছ, গুৱাহাটীখন দেখিবলৈ পাইছ। এতিয়া আকৌ মামাকে উৰাই ঘূৰাই একদম গালি পাৰি আছে হা? আৰু তোমালোকৰ ৰূপজ্যোতি কৰ্মীক নধৰা কিয়? তেওঁ দেখোন বৰ একদম লেকচাৰ দিয়ে, ছাগলীৰ নিচিনা বেল 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 কৰি পেলাই বৰ লেকচাৰ দি থাকে। তেওঁৰে দৰমহা তোমালোকক দিব নোৱাৰেনে? আৰু এইখন হ'ল কলিয়াবৰ বাগানখনৰ কথা কৈছোঁ, গম পাইছে? তেওঁলোকে একদম ইছ ৰাম কি আন্দোলন, মই দেখাম বাৰু, নেদেখুৱাকৈ নাথাকোঁ। যি একেবাৰে বুকুত ভুকুৱাই মানে একে কন্দা কটা মাইকীবিলাক হিয়ালি জিয়ালি, তহঁত যেনেকুৱা মানুহ তহঁতক তেনেকুৱাই কৈছে, বহুতে ভাল কৰিছে। এই ক্ষেত্ৰত কিন্তু মামাক ধন্যবাদ দিব লাগিব, কাৰণ তহঁতে নিজৰ ল'ৰা ছোৱালী ভৱিষ্যতৰ কথা চিন্তা নকৰি ইয়াত তহঁতে টিকা ঘূৰাই বাগান যে ঝুমুৰ নাচিবলৈ আহিছ। তহঁতক লাগে বিশ্ব ৰেকৰ্ড। এই তাতে কথা কিছু কয়, নকওঁ আৰু বাৰু এতিয়া এইবিলাক সামাজিক মাধ্যমত তেনেকুৱা কথা ক'লে আকৌ মোৰে ভুল হ'ব, নকওঁ। এটা মানে হেৰি থাকে ন, গতিকে সেইকাৰণে কয়। বাগানীয়া বুলি যে কয় যে, বাগানীয়া কিছুমান মানুহৰ হেৰিবিলাক কয় যে, বহুত কিন্তু ভাল বাগানীয়া মানুহ আছে, কিন্তু ৰূপজ্যোতি কুৰ্মীৰ লগত যিবিলাক লালুপাঞ্জু ঘূৰি থাকে তেওঁলোক কিন্তু সেইবিলাক নহয়। তেওঁলোকেই এতিয়া আন্দোলন কৰি আছে। গতিকে আপোনালোকক মই কেনেকৈ ৰিনাই বিনাই কান্দিছে, কেনেকৈ মামাক গালি দিছে, সকলোখিনি মানে দেখাওঁ বাৰু। দেখুৱাগতে তাৰ আগতেও আৰু দুটামান কথা আছে নহয়, গোটেইখিনি মই যদি এতিয়াই দেখাই পেলাই সামৰণি মাৰি থৈ দিওঁ সেইটোতো নহ'ব। আপোনালোকেতো গালি দিব নোৱাৰিব নহয় জানো? আৰু আপোনালোকৰ গালিখিনি খাই ইছ ৰাম কি ক'ব, না ফেচবুকতে হওক না ইউটিউবতে হওক, ইছ ৰাম ইমান গালি দিয়ে। আৰু এটা জমনি দেই, আজি অকণ মোৰ মনটো বৰ ভালো লাগি আছে। আৰু এটা কি জমনি জানেনে? এটাই মোক কি কমেণ্ট কৰিছে জানে? তোৰ ভিডিঅ' বোলে মই লেটিনতহে চাওঁ। তাৰমানে আপুনি কওকচোন, মোৰ ভিডিঅ'টো সি মানে নোচোৱাকৈ থাকিবই নোৱাৰে। আমি লেটিনত থাকিলে মুখত সোপা দি থাকোঁ বা মানুহে মাতিলেও আমি মুখেৰে কথা নকওঁ নহয় জানো? কিন্তু সি আকৌ বোলে মোৰ ভিডিঅ' লেটিনতহে চায়। তেন্তে হ'লে সেইটো এটা কেনেকুৱা মানুহ হ'ব লাগিব? সি মোক কেনেকুৱা ভাল পাব লাগিব? গতিকে তেনেকুৱাবিলাক কমেণ্ট আহিলেও বা তেনেকুৱাবিলাক গালি খালেও কিছু ভাল লাগে। আৰু কিছু লোকক ভালকৈ মই উত্তৰটো দিওঁ, নিদিয়াকৈ নাথাকোঁ। আৰু কালিৰ পৰা মই ভাবিছোঁ কি উত্তৰ নিদিওঁ, কাৰণ চোৰৰ পিঠিত যেতিয়া কোপটো পৰিব চোৰে এনেও হৈছৈ লগাবই নহয় জানো? গতিকে বহুত লোক আছে একদম ইটোৱে সিটোক মাতি আনে, চেইন ছিষ্টেম, এক গালি পাৰোহি। গালি পাৰিও তহঁতে মোক একো কৰিব নোৱাৰ, মোক মুখ বন্ধ কৰিব নোৱাৰ। আৰু ভাবিছা নেকি এই মামায়ে এক ধৰিব, মামায়ে তামুক ধৰিব? যিটো হয় মামাৰ সেইটোকে কৈছোঁ। মামাই এতিয়া মই যে কৈছোঁ বাগানীয়াজকক কিন্তু ভাল কাম কৰিছে, শাস্তিটো তেনেকৈয়ে দিব লাগে। সুন্দৰ দিছে, মামাক চেলুট দিছোঁ, গম পাইছা? কিছু ক্ষেত্ৰত মামাক ধন্যবাদ নিদি মানে থাকিব নোৱাৰোঁ। গতিকে আপোনালোকৰ মাজলৈ মই পঠিয়াই দিছোঁ এইটো ভিডিঅ', চাওক, বাগানীয়াখিনিৰ কাণ্ড চাওক। পঢ়া শুনা বাদ দি ইয়াত ঝুমুৰ নাচিবলৈ আহিছে। তেওঁলোকে যদি পঢ়া শুনা কৰিলে হয়, এইটোত অলপ মাল থাকিলে হয় হা, তেতিয়া অকণ ঝুমুৰটো পিছলৈ দি পেলাই তেওঁলোকে পৰীক্ষাটো সুকলমে পাৰ কৰাব পাৰিলে হয়, বা ছাগলীৰো এই ব্ৰেইনটোত এইটো লাগিছিলে। কিন্তু বেল 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 কৰি থকা মৰিয়নি ছাগলীটোৱে সেইটোতো নকৰিলে। গতিকে এতিয়া ইনাই বিনাই কানি থাক। আপোনালোকে চাওকচোন। আজি আমাৰ দৰমহা দিয়া কথা আছিলে শনিবাৰে একো দৰমহা দিয়া নাই। মই নিজৰ ল'ৰা ছোৱালীক যে এডমিশ্যন কৰিবলৈ পোৱা নাই।
পুলিশে চুটাই পেলাই ৰাস্তাত দিছে পুলিশে আমাক চুটাই পেলাই ৰাস্তাত দিছে কিন্তু মোৰ ল'ৰা ছোৱালী তিনিটা আজি আমাৰ দৰমহা দিয়া কথা আছিলে শনিবাৰে একো দৰমহা দিয়া নাই মই নিজৰ ল'ৰা ছোৱালীক যে এডমিশ্যন কৰিবলৈ পোৱা নাই বহি কিতাপ কিনিবলৈ পইচা নাই বুকত তেনেকা বুক ইয়াত আহিবলৈ আমি আইন বিৰোধী কাম নকৰি পেলাই মই ইয়াত প্ৰতিবাদ কৰিবলৈ আহিছো ইয়াকো যে পুলিশে চুটাই পেলাই ৰাস্তাত দিছে পুলিশে আমাক চুটাই পেলাই ৰাস্তাত দিছে কিন্তু মোৰ ল'ৰা ছোৱালী তিনিটা সেইবিলাকে এটা পইচা দিছে পইচা দিছে মোৰ ল'ৰা ছোৱালীক মই যে পঢ়াব পৰা নাই দৰমহা দিয়া নাই আমাক এনেকা মানে সাহেবক নালাগে এনেকা মালিকক নালাগে একদম দেখাওক ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছোঁ আৰু কাৰণ হৈছে যে আমাৰ দৰমহা দিয়া নাই আৰু মালিকে আমাক কৈছিলে যে আমাৰ পাত বেয়া হৈ গৈছে আমাৰ বাগান বেয়া হৈ গৈছে সেইটো কাৰণে 2 দিন মালিকক দি দিব লাগে ৰক্ষা কৰিব লাগে তো আমি 2 দিন কাম দিয়া নাই কিন্তু মালিকে ইমান সহযোগ কৰোঁ কিন্তু মালিকে আমাক আজিলৈকে ৰেচন দিয়া নাই ৰেচন দিছেতো আধা দিছে ৰেচন দৰমহা দিয়া নাই আৰু খৰি পইচা আছে তেনেকৈ বহুত আমাৰ বিভিন্ন সমস্যা আছে সেইখিনি বস্তু মালিকে আমাক পূৰণ কৰা নাই সেইটো কাৰণে আজি ৰাইজে দুখ প্ৰকাশ কৰি পেলাই আজি আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছোঁ আজি এসপ্তাহ আমাৰ শ্ৰমিকৰ দৰমহা হোৱা নাই আৰু সেই দৰমহা কেন্দ্ৰ কৰি আজি এনেকুৱা পৰিস্থিতি হ'বলৈ পালে আজি ৰাতিপুৱাই আমাৰ চিকনি চাহ বাগিচাৰ কাৰ্যালয়ত ঘেৰাও কাৰ্যসূচী লোৱা হৈছিলে কিন্তু দুৰ্ভাগ্যক্ৰমে কোনো প্ৰশাসনৰ ব্যক্তি তাত গৈ ৰাইজক বুজাব নোৱাৰিলে যে তেওঁলোকক দৰমহা আমি ওলাই দিব পাৰিম আজি আমাৰ যিজন মালিক হয় তেখেতে এচি ৰুমত বহি আছে আৰু এনেকুৱা পৰিস্থিতি তেওঁৰ শ্ৰমিকৰ আজি এনেকুৱা পৰিস্থিতি হ'বলৈ পাইছে আজি যদি সেই কাৰ্যালয়ৰ সন্মুখতে যদি সমাধান হ'লে হয় এনেকৈ আমাৰ শ্ৰমিকে ৰাজপথলৈ আহিবলৈ নহ'লে হয় নিশ্চয় আপোনালোকে ভিডিঅ'টো চালে নহয়নে চোৱাৰ পিছত বাৰু আপোনালোকৰ মনত বেয়া লাগিছে নেকি মোৰ মনত কিন্তু অকনো বেয়া লগা নাই কাৰণ মোৰ বহুত ভাল লাগিছে যিবিলাক অভিভাৱকে নিজৰ ল'ৰা ছোৱালীৰ কথা চিন্তা নকৰি চখ পূৰণ কৰিবলৈ গুৱাহাটীখন চোৱা আশাতে দৌৰি আহিছে মানে নেদেখা বস্তু দেখিছে নহয় জানো গতিকে তেওঁলোকে এইবিলাক এতিয়া ইননি বিননি দেখি আমাৰ মনটো কেতিয়াও বেয়া নহয়